মাৰি আছে। ঐ কান্দিবা মোৰ বেক সাইডে বহুত ষ্টুডেন্ট আছে বৈষ্ণৱী আমি ডান্স চাই আছো তাৰ ৰিয়েকশন অকমান কান্দি দিয়া বাই বাই আমাৰ আজি লাষ্ট ডে কেতিয়াবা অজানিতে মোৰ আচৰণ ব্যৱহাৰৰ পৰা যদি কোনো ছাৰ বাইদেউ আঘাত দিছোঁ তেন্তে মোক নিজৰ ল'ৰা ছোৱালী হিচাপে ক্ষমা কৰি দিব। মই কৰা ভুলৰ বাবে মোৰ বন্ধু বান্ধৱীসকলৰ ওচৰতো ক্ষমা শিক্ষাগুৰু আৰু এই বিদ্যালয়ৰ দীৰ্ঘায়ু কামনা কৰি আমি সকলোৱে জানো যে আজি আমাৰ বিদায়ৰ দিন অৰ্থাৎ আজি 10মান শ্ৰেণীৰ ছাত্ৰীসকলে আজি আমি বিদায় ল'বলৈ ওলাইছোঁ। তথাপিও আজি মনটো বৰকৈ বেয়া লাগিছে। আজি বুকুখন কঁপি উঠিছে, মনটো দুখেৰে ভৰি পৰিছে, মনত বহুত দুখ কষ্ট লাগিছে কাৰণ বিদায় মানে কষ্ট বিষাদ যন্ত্ৰণা। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ যিদিনা মই প্ৰথম এই বিদ্যালয়খনলৈ আহিছিলোঁ কাৰণ সেইদিনা মনটো ইমান ভাল লগা
উপস্থিত হৈছোঁ আমাৰ দশম শ্ৰেণীৰ বাইদেউসকলক খন্তেকীয়া বিদায় দিবলৈ লৈছোঁ যাতে তেওঁলোকে এই বহল পৃথিৱীখন আৰু আগুৱাই আজিৰ সভাৰ সভাপতি মহোদয় আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু সভাত উপস্থিত থকা বিদায়ী প্ৰাৰ্থী অগ্ৰসকললৈ হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষাৰ বাবে বিদায়ৰ মানে বুজাইছো অকণমান চোৱা আমি এইখন বিদ্যালয়ত বিদায়ৰ মানে কি জানো পঢ়ি আছো আৰু আজৰি সময়ত ধেমালি কৰি বামসকল আমাৰ পৰা বিদায় ল'বলৈ ওলাইছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো চালো কি দেখাইছিলে নমস্কাৰ দিছে ৰূপামণি চোৱা নাই ৰূপামণি চাইকেল গলাইছে বহুত মজা বহুত so beautiful so elegant wonderful wonderful they wonderful like wow আৰু যদি মোৰ বক্তব্যত কিবা ভুল হয় তেতিয়া ক্ষমা কৰি দিব তোমাকে কি হৈছে এতিয়া আমি সৰু পৰিৱেশত ৰাখি বা স্কুলীয়া পৰিৱেশটো যেনে কৈশোৰৰ পৰিৱেশ হয়নে আচলতে কৈশোৰৰ পৰিৱেশ খাবে যাবা ভাবো এটা ডাঙৰ পৰিৱেশ পাবা এটা সৰু পুথিৰ পৰা সাগৰৰ ফালে ভাবি পেলাই দিছা গতিকে জীৱনৰ বাটত গৈ থাকোঁতে তোমালোকে প্ৰত্যেকটো বস্তুৱে খুব সাৱধানে কৰি তোমালোকে জীৱনৰ বাটত যাতে সফল হ'ব পাৰা বা তোমালোকৰ সমাজত তোমালোকে ভালকে প্ৰতিষ্ঠা হ'ব পাৰা তাৰ কাৰণে আমি তোমালোকক আশীৰ্বাদ দিছিলোঁ কাৰণ আমি যাতে সমাজত নাৰী শক্তিয়ে প্ৰধান শক্তি আজি তোমালোক একেবাৰে সৰু ছোৱালী কাইলৈ হয়তো সমাজৰ এগৰাকী গৃহিণী এগৰাকী নাৰী পাৰিব লাগিব নাৰী শক্তিয়ে লাগিব গতিকে আমি নাৰীসকল বহুত শিক্ষা কৰিব বহুত শিক্ষাই সুমহিলা কৰিব লাগিব গতিকে আমি জীৱনত যাতে সফল হ'ব পাৰোঁ তাৰ কাৰণে যিকোনো কথা যদি তোমালোকক বেয়া কৰিব পাৰোঁ বা বেয়া বুলি ল'লে ভাবখিনি গ্ৰহণ কৰিলে আমি তোমালোকক আগবঢ়াই দিছোঁ তাৰ লগতে ঘৰপতি কথাই চিন্তা কৰিছোঁ ছাত্ৰীসকল জয়জয়তে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তোমালোকলৈ যাচিলোঁ হিয়া ভৰা মৰম আৰু কৈশিক অভিনন্দন ছাত্ৰীসকল আজি তোমালোক বিদ্যালয়ৰ একোগৰাকী ছাত্ৰী আৰু ভৱিষ্যতে হ'বা সমাজৰ একোগৰাকী সবল নাৰী ইয়াৰ বাবে তোমালোক নৈতিক আধ্যাত্মিক আৰু চাৰিত্ৰিক গুণেৰে বিভূষিত হোৱা আমাৰ বিদ্যালয়ৰ বাবে তোমালোকে গৌৰৱৰ উজ্জ্বল জ্যোতি মানৱ সম্পদ গঢ়াৰ মানসেৰে আজি তোমালোকক আগবঢ়াই দিছোঁ এখন বহল সমাজলৈ বিদ্যালয়ৰ এই দীঘলীয়া পৰিক্ৰমাৰ অন্ত পেলাই তোমালোক আগবাঢ়িছা পৰৱৰ্তী জীৱনলৈ আলোকময় পথেৰে আগবাঢ়ি যোৱা সাফল্যৰ শিখৰলৈ সৰ্বগুণৰ অধিকাৰী হৈ নিজকে গঢ়ি তোলা দেশৰ সুনাগৰিক হিচাপে ভগৱান সহায় হ'ব আমাৰো সদিচ্ছা পূৰণ হ'ব বিদ্যালয় পৰ্যায় সমাপ্তিৰ পৰীক্ষাত তোমালোক অৱতীৰ্ণ হ'বা
গতিকে সকলো কষ্ট স্বীকাৰ কৰি জীৱনৰ প্ৰথমখন যুদ্ধৰ বাবে সাজু হোৱা। শিক্ষান্ত পৰীক্ষাত সফলতাৰে জয়ী হোৱাৰ আশাৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা আৰু উন্নয়ন সমিতি আৰু ছাত্ৰী একতা সভাৰ তৰফৰ পৰা তোমালোকলৈ যাচিলো আন্তৰিক শুভকামনা। সত্য শিৱ সুন্দৰৰ জ্যোতিৰে আলোকিত হওক তোমালোকৰ জীৱন। শেষত তোমালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিলো। ধন্যবাদ। আমাৰ খানা আহি আছে। টনটনান টনটনান টনটনান। বুনিয়া খাম বুনিয়া